এই মুহূৰ্তত এক নিৰাপত্তা ৰক্ষী এই মুহূৰ্তত পুনৰ মোতায়েন কৰা হৈছে যাতে পাণবজাৰ থানাৰ চৌহদত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব নহয়। এয়া দেখা পোৱা গৈছে BSFৰ এটা টীম ইয়াত এই মুহূৰ্তত লগাই দিয়া হৈছে। হয়তো তেওঁলোকক ইয়াত ৰখাৰ সময় হয়তো কিছু বৃদ্ধি হ'ব সেই কথাটো এই মুহূৰ্তত অনুমান কৰা হৈছে, যিহেতু ইয়াত যিসকল সাধাৰণ লোক উপস্থিত হৈছিল তেওঁলোকক এই স্থানৰ পৰা এই মুহূৰ্তত আঁতৰাই দিয়া হৈছে। BSF কামাণ্ডোৰ যিকেইটা তেওঁলোকৰ দল আছিল সেই সকলোকেইটা আচলতে এই মুহূৰ্তত মোতায়েন কৰা হৈছে। গতিকে হয়তো আশা কৰা হৈছে যে এই 5 অভিযুক্তক ৰখাৰ সময়ত যিহেতু কোনো এটা হয়তো সিদ্ধান্ত হয়তো তেওঁলোকৰ যি উদ্ঘাটন বিষয় আছে এই বিষয়ৰ পৰা হয়তো চূড়ান্ত সিদ্ধান্ত SIT টীমৰ মুৰব্বীলৈকে অহা নাই। গতিকে সেইকাৰণে হয়তো তেওঁলোকক কিছু সময়ত পুনৰ ৰখা হ'ব পাৰে। গতিকে সময় যেতিয়া দীঘলীয়া হৈ থাকিলে সাধাৰণ লোকসকল যিহেতু চাপি আহি আছে থানাৰ চৌহদলৈ, গতিকে তেওঁলোকক আঁতৰাই নিয়াৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থা। গতিকে দ্বিতীয় যিটো গোচৰৰ কথা আমি যিহেতু পাতি আছো যে 19 নম্বৰৰ যিটো গোচৰ, সেই গোচৰটোত যদি গ্ৰেপ্তাৰ কৰে তেতিয়া নিশ্চয়কৈ সেই কথাখিনি যে তেওঁৰ ঘৰত যিখিনি সামগ্ৰী পাইছিল চিল মোহৰ নথি পত্ৰ, গতিকে সেই গোচৰটো যেতিয়া গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পাছত যেতিয়া সেই সকলোখিনি তদন্ত আগবাঢ়িব, সেই তদন্ত আগবাঢ়োতে হয়তো সেই গোচৰটো পুনৰ অন্য এটা গোচৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰে ৰেজিষ্টাৰ কৰিব পাৰে, GST বিভাগে ৰেজিষ্টাৰ কৰিব পাৰে আৰু এটা আয়কৰ বিভাগে ৰেজিষ্টাৰ কৰিব। কাৰণ তেওঁলোকে ইতিমধ্যে পৃথকে CIDৰ পৰা যিখিনি নথি পত্ৰ আচলতে তেওঁলোকে পাইছিল, যে যিখিনি ভুৱা নথি পত্ৰ, ভুৱা চিল 28টা ভুৱা চিলমোহৰ পান কাৰ্ড পাইছিল, বহু নথি পত্ৰ যিহেতু লাভ কৰিছিল, যিসমূহ চিলমোহৰ আছিল PWD বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, চিফ ইঞ্জিনিয়াৰৰ চিলমোহৰ। গতিকে সেইখিনি এটা যথেষ্ট গুৰুতৰ অপৰাধ। গতিকে সেইখিনি ক্ষেত্ৰত সকলোখিনি নথি পত্ৰ ইতিমধ্যে প্ৰতিলিপি ED, GST বিভাগ আৰু আয়কৰ বিভাগে যিহেতু লাভ কৰি, গতিকে হয়তো CIDৰ জিম্মা যেতিয়া পুনৰ আকৌ শেষ হ'ব সেই গোচৰটোত গ্ৰেপ্তাৰ কৰাৰ পিছত তাৰপিছত EDয়ে নিজাববীয়াকৈ ল'ব, GST বিভাগে নিজাববীয়াকৈ ল'ব আৰু আয়কৰ বিভাগে নিজাববীয়া। অৰ্থাৎ শ্যামকানু মহন্তই যে দীঘলীয়া সময়ৰ কাৰণে যে আইনী মেৰপেচৰ মাজত সোমাই থাকিব লাগিব সেইটো নিশ্চিত, কাৰণ তেওঁ সেই ধৰণৰ এটা কাণ্ড কৰিছে। কোটি টকা তেওঁ চৰকাৰৰ পৰা লৈছে আৰু সেই টকাখিনি কেনেধৰণে লৈছে, তেওঁ জালিয়াতি কৰিবলৈ সেই টকাসমূহ লৈছে। বিভিন্ন ঠাইত তেওঁৰ বিভিন্ন আঁচনিৰ কাম কৰিছে, সেই আঁচনিৰ কাম কৰিছে কেৱল মাত্ৰ 100ৰ ভিতৰত 20% বাকী 80% যি পুঁজি, সেই পুঁজি তেওঁ ইতিমধ্যে গুৰুকাষে গিলিছে। আৰু তেওঁ আৰু তেওঁৰ পত্নীয়ে পাণবজাৰ থানাৰ পৰা 5 অভিযুক্তক লগত লৈ এই মুহূৰ্তত মই পুনৰ কৈছোঁ যে বাক্সালৈকে এয়া হয়তো ৰাওনা হৈছে। আৰু যিহেতু যিগৰাকী মূল তদন্তকাৰী বিষয়া ৰজি কলিতাই এই মুহূৰ্তত মোৰ আগত ব্যক্ত কৰিছে যে IG প্ৰিজনৰ লগত তেওঁ ইতিমধ্যে কথা হৈছে এই সংক্ৰান্তত। যিহেতু এয়া দেখিছে দীঘলীয়া এটা কনভয় এই মুহূৰ্তত পাণবজাৰ থানাৰ পৰা উলিয়াই লৈ যোৱা হৈছে 5 অভিযুক্তক। এইখনে যিখন বাহন, সেই বাহনখনত এই মুহূৰ্তত মূল অভিযুক্ত জুবিন গাৰ্গৰ হত্যাৰ মৃত্যুৰ যি অভিযুক্ত, সেই অভিযুক্ত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ সহ যি জুবিন গাৰ্গৰ 2 নিৰাপত্তাৰক্ষী। আৰু এই মুহূৰ্তত দেখিছে এটা দীঘলীয়া কনভয়ৰ মাজেৰে এই ধৰণে 5 অভিযুক্তক ইয়াৰ পৰা লৈ যোৱা হৈছে। যিহেতু ৰজি কলিতাই এই মুহূৰ্তত ব্যক্ত কৰিছে যে বাক্সাতে আচলতে ৰখা হ'ব 5 অভিযুক্তক, যিহেতু সেইখন কাৰাগাৰ নতুনকৈ নিৰ্মাণ কৰা হৈছিল। আজিলৈকে কোনো তাত কয়দীক আচলতে ৰখা নাই। গতিকে আশা কৰা হৈছে যে তাতে তেওঁলোক আচলতে সুৰক্ষিত হিচাপে থাকিব। নিৰাপত্তাৰ যিটো দিশ, সেই দিশটো যিহেতু যথেষ্ট পৰিমাণে চাবলগীয়া বিষয়, যিহেতু ন্যায়িক জিম্মাত থকা এজন ব্যক্তিৰ নিৰাপত্তাৰ দিশটো সকলো ফালে চকু দিয়ে আদালতে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ যি জীৱনৰ প্ৰতি যি ধৰণৰ এটা ভাবুকি অহাৰ কথা তেওঁলোকে যিহেতু উপলব্ধি কৰিছে আদালতে, গতিকে তেওঁলোকক আৰক্ষী প্ৰশাসনক সেই কথাখিনি যিহেতু আদালতৰ পৰা জনাই দিয়া হৈছে যে আপোনালোকে যি স্থানতে এই 5জন অভিযুক্তক ৰখাৰ ক্ষেত্ৰত সুৰক্ষিত বুলি ভাবে সেইখন কাৰাগাৰতে আপোনালোকে ৰাখক। গতিকে এই ধৰণে এয়া দেখিছে, আমি দেখাইছোঁ যে এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত 5 অভিযুক্তক এই মুহূৰ্তত বাক্সা অভিমুখে লৈ গৈ থকা হৈছে। লগত আছে CIDৰ উচ্চস্তৰীয় বিষয়াসকল আছে, SITৰ দল আছে আৰু মহানগৰ আৰক্ষীৰ কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তেওঁলোকক এই ধৰণে লৈ গৈ থকা হৈছে। যিখন গাড়ীত এই মুহূৰ্তত কৈছোঁ যে জুবিন গাৰ্গৰ নিশ্চয়কৈ যিখন কয়দী কঢ়িয়াই নিয়া আছিলে বাছ,
সেই বাছখনত যি কেইগৰাকী ব্যক্তি জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুত তেওঁলোকৰ নাম সাঙুৰ খাইছে। যিখিনি সময়ত জুবিন গাৰ্গ ছিংগাপুৰত গৈ পানীত ককবকাই আছিল সেইখিনি সময়ত এই কেইগৰাকী ব্যক্তি আচলতে কাষত থকাৰ অৱস্থাটো কিন্তু কোনো ধৰণে আচলতে তেওঁলোকক উদ্ধাৰ কৰি জুবিন গাৰ্গক উদ্ধাৰ নকৰিলে বা উদ্ধাৰ কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা আচলতে হাতত ল'ব লাগে সেই প্ৰচেষ্টা হাতত নল'লে সেই কথাখিনি তদন্তত স্পষ্ট হৈছে। গতিকে যাৰ ফলত সেই যিটো অভিযোগত 18 নম্বৰ সেই যিটো গোচৰ সেই গোচৰটোত গ্ৰেপ্তাৰ কৰি 14 দিনৰ যিহেতু জিম্মাত ৰাখিল আৰু পৰৱৰ্তী সময়ত সেই 14 দিনৰ পৰিৱৰ্তে আচলতে কাৰিকৰী এটা কাৰণত তেওঁলোকক 15 দিন আচলতে SIT দলটোৱে লাভ কৰিলে আৰু সেই 15টা দিনত তেওঁলোকক উপযোগ কৰি জেৰা কৰিলে সকলোখিনিকে একেলগে বহাই পৃথকে বা তেওঁলোকৰ যিসমূহ পৰৱৰ্তী সময়ত যিহেতু ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া সেই সকলো আহিল তেওঁলোকৰ পৰাও সকলোখিনি তথ্য ল'লে। অমৃত প্ৰভা মহন্তৰ ওচৰত যিটো মোবাইল ফোন আছিল সেই ফোনটোত শেষৰ যিটো ভিজুৱেল সেই ভিজুৱেলটো উদ্ধাৰ হ'ল জুবিন গাৰ্গৰ শেষৰ সময়খিনিত কি হ'ল। গতিকে সেই কথাখিনি স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁলোকে অৱহেলা যে কৰিছিল সেই কথাটো 100% নিশ্চিত হ'ল আৰু সেই নিশ্চিত পাছতে এই 5 অভিযুক্ত যিগৰাকী সন্দীপন গাৰ্গৰ কথা যদি এই মুহূৰ্তত কওঁ যে তেওঁক জুবিন গাৰ্গে জোৰ কৰি লৈ গৈছিল ছিংগাপুৰলৈ ফুৰিবৰ কাৰণে তেওঁ নতুনকৈ APS যোগদান কৰিছিল। গতিকে সেই সকলোখিনি কিন্তু সেইগৰাকী সন্দীপন গাৰ্গে জুবিন গাৰ্গক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা পৰিলক্ষিত নহ'ল যিসমূহ ভিজুৱেল আমি হাতত পাইছিলোঁ। গতিকে এই ধৰণৰ এটা পৰিস্থিতিৰ মাজত তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁক 7 দিনৰ জেৰা কৰিলে। সেই 7 দিনৰ জেৰাটো SIT দলটোৱে বহুখিনি তথ্য লাভ কৰিছে যে কি ধৰণে তেওঁ অৱহেলা কৰিছিল, কি ধৰণে তেওঁ জুবিন গাৰ্গক তাৰ পৰা লৈ আহিব পাৰিলেহেঁতেন তেওঁ যেতিয়া লাইফ জেকেট নিপিন্ধাকৈ আচলতে যেতিয়া আছিল কিন্তু সেইখিনি নকৰাৰ ফলশ্ৰুতিত সেই কথাখিনি যিহেতু স্পষ্ট হৈছে। দ্বিতীয়তে SIT টীম যিহেতু খুব কম সময়ৰ ভিতৰতে ছিংগাপুৰলৈ ৰাওনা হ'ব গতিকে তাত গৈ কোনখন হোটেলত আছিল সেই হোটেলখনত সেই কোঠাটোত প্ৰকৃততে কি হৈছিল সেই কথাখিনি হয়তো যিসকল হোটেলৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰা জানিব খুজিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।